বন্ধুসকল গুৱাহাটীত কিমান বতৰ বেয়া হৈ আছে গোটেই গুৱাহাটীত আৰু যিসকলে গুৱাহাটীত আহিবলৈ খুজি আছে আপোনালোকে একেদিন নাহিব কিয়নো বৰষুণৰ কাৰণে বহুত ৰাস্তা ঘাট বেয়া হ'ল আৰু পানী হ'ল আৰু মই আপোনালোকক এই সমূহ ভিডিঅ'টো দেখুৱাব খুজিছোঁ যে আপোনালোকে চাব বিপৰৰ ৰ'দতো কিমান পানী হৈছে পানী হৈছে আৰু বিভিন্ন ঠাইতো পানী হৈছে এয়া হ'ল বিপৰৰ ৰ'দ বহুত পানী হ'ল চাই ল'ব কিমান পানী হৈছে আৰু আপোনালোকে যেতিয়া আহিব গুৱাহাটীলৈ আপোনালোকে আপোনালোকৰ পৰিয়ালৰ সদস্য বা বান্ধৱ বান্ধৱীসকল যদি থাকে তেখেতসকলক বতৰ কেনেকুৱা হৈ আছে যাতে আপোনালোকৰ দিনটো কামনা থাকক আৰু যিকোনো প্ৰয়োজন হ'লে আপোনালোকে ৰাস্তাত ওলাই অহাৰ আগত খবৰ কৰি আহিব খবৰ লৈ আহিব গোটেই দিন ৰাতি বৰষুণ দি আছে যোৱাকালিৰ পৰা এয়া হ'ল বিপৰা ৰ'দ আমি বহুত কঠিন হৈছে বহুত পাইছোঁ যেতিয়া আমি গাড়ী চলাই আছিলোঁ নিজৰ ছোৱালীক চেণ্ট মেৰিছৰ পৰা লৈ অহাৰ সময়ত এই চব ভিডিঅ'টো কৰি আপোনালোকক মই দেখুৱাব খুজিছোঁ ছাৰ্ভে অফ মেঘালয় ছাৰ্ভে অফ আছাম বেলতলা ছাৰ্ভে ৰাজপুৰ অনিল নগৰ নবীন নগৰত বহুত বানপানী হৈ গ'ল আৰু ৰুকমণি গাঁৱতো বহুত বানপানী হৈছে এই এলেকাত থকা সকল নাৱেদি ব্যৱহাৰ কৰি নিজৰ যাবলগীয়া স্থানলৈ যাব লগা হৈ আছে নিজৰ যান বাহন ব্যৱহাৰ কৰিব নোৱাৰা হৈছে আপোনালোকে ইয়াৰ কাৰণে খবৰ লৈ আহিব নহ'লে আপোনালোকে ফাঁচি যাব এই বানপানীত গুৱাহাটীত আহিলে মই বেলেগ জেগাসমূহ দেখুৱাব পৰা নাই কিয়নো মই বহুত ব্যস্ত হৈ আছোঁ আৰু এই সৰু জেগাটো মই দেখাইছোঁ চানমাৰী কলনী সেইবোৰ ঠাইতো বহুত বানপানী হৈছে কিয়নো তাতে মানে নতুন ফ্লাইঅভাৰ বনাই আছে আপোনালোকৰ ধৈৰ্য ধৰি ভিডিঅ'খন চোৱাৰ কাৰণে আপোনালোকক বহুত ধন্যবাদ আৰু যিখিনি মই কথা কৈছোঁ এই কথাত মই যদি বা মোৰ ভুল হৈছে আপোনালোকে মোক ক্ষমা কৰিব বুলি মই আশা ৰাখিছোঁ ধন্যবাদ আৰু আপোনালোকেও মোক সহায় কৰিব লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব এই ভিডিঅ'খন ধন্যবাদ থেংক ইউ ছ' মাছ